আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ আৰু ইয়াত আপোনালোকক যিসকলে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব বিচাৰিছে তেওঁলোকৰ কাৰণে যি এডমিশ্যন প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াবিলাক যিহেতু অপেন হৈ আছে আপোনালোকক কেতিয়ালৈকে অপেন হৈ থাকিব কিমান টকা আপোনালোকৰ ফিজ পৰিব বা কি ডিপাৰ্টমেণ্টত বা কি পাৰ্টত আপোনালোকে এডমিশ্যন ল'ব পাৰিব গোটেইখিনি আপোনালোকক এই ভিডিঅ'টিত কম গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটোত নতুন তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি চেনেলটো কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব সকলোকে প্ৰথমতে যিটো এডমিশ্যনৰ কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ যেহেতু কেকে অৰ্থাৎ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ যি এডমিশ্যনৰ ডেট আছিল আগতে সেয়া প্ৰথমতে আগষ্টৰ 31 তাৰিখলৈকে লাষ্ট ডেট আছিল তাৰপিছত ছেপ্টেম্বৰ 15 তাৰিখলৈকে হ'ল তাৰপৰা এতিয়া আপোনালোকৰ যিটো ডেট হৈ আছে এক্সটেণ্ড কৰিছে যিহেতু গতিকে ছেপ্টেম্বৰ 30 তাৰিখলৈকে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰে চ' ইয়াত এপ্লাই কৰিবৰ বাবে সাধাৰণতে আপোনালোকে বিভিন্ন ধৰণৰ প্ৰগ্ৰামছ আছে য'ত আপোনালোকে এডমিশ্যন ল'ব পাৰে আৰু ইয়াত এডমিশ্যন ল'বৰ কাৰণে প্ৰথমটো হৈছে পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰাম দুবছৰীয়া যিটো কোৰ্ছ অৰ্থাৎ পিজি প্ৰগ্ৰামত এডমিশ্যন ল'ব পাৰে দ্বিতীয়টো হৈছে আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম যিটো নেকি আপোনালোকে BA BSc BCom কথা মই যিটো কৈছোঁ আপোনালোকক তাত ল'ব পাৰে আৰু ডিপ্ল'মা কিছুমান আছে এবছৰীয়া কোৰ্ছ আৰু লগতে ডিপ্ল'মা প্ৰগ্ৰামছ আছে যিটো নেকি এবছৰীয়া হয় আৰু চাৰ্টিফিকেট প্ৰগ্ৰাম ছমহীয়া প্ৰগ্ৰামবিলাকো আছে গতিকে প্ৰথমতে আৰম্ভ কৰিছোঁ আপোনালোকক পোষ্ট গ্ৰেজুৱেটৰ পৰা পোষ্ট গ্ৰেজুৱেটত আপোনালোকে যদি চাই তেতিয়াহ'লে প্ৰথমতে হৈছে MSc IT আপোনালোকে কৰিব পাৰে এলিজিবিলিটি আপোনালোকক দৰকাৰ হ'ব যোগ্যতা যিটো আপোনালোকক কয় দৰকাৰ হ'ব এনি গ্ৰেজুৱেট উইথ মেথমেটিক্স এট 10+2 লেভেল অৰ এনি গ্ৰেজুৱেট উইথ মেথমেটিক্স এট গ্ৰেজুৱেট লেভেল অৰ BCA BSc IT BSc কম্পিউটাৰ চায়েন্স গ্ৰেজুৱেট ফ্ৰম এনি ইউনিভাৰ্চিটি ৰিকগনাইজ বাই UGC আপোনালোকে MSc IT যদি কৰিবলৈ হয় তেতিয়াহ'লে আপোনালোকৰ যিকোনো গ্ৰেজুৱেটত যিকোনো গ্ৰেজুৱেট হ'ব পাৰে আৰু লগতে কিন্তু মেথমেটিক্স 10+2 থাকিব লাগিব বা ডিগ্ৰীত থাকিব লাগিব বা আপোনালোকে BCA BSc IT বা BSc কৰা হ'ব লাগিব ইয়াত যিটো ফিজ সাধাৰণতে আপোনালোকৰ হ'ব সেয়া হৈছে 11,000 টকা আপোনালোকৰ ফিজ হ'ব আৰু লগতে 1200 টকা প্ৰজেক্টৰ ফিজ ল'ব টোটেল আপোনালোকৰ ইয়াত যিটো ফিজ হ'ব এটো হৈছে 12,200 টকা 12,300 টকা আপোনালোকৰ ফিজ হ'ব এপ্লাই কৰিবৰ কাৰণে ইয়াতে মেথড আছে আপোনালোকে ইয়াৰ পৰাই ডাইৰেক্টলি এডমিশ্যন ল'ব পাৰে বা এডমিশ্যন আপোনালোকে এপ্লাই কৰিব পাৰে নেক্সট হৈছে আপোনালোকৰ যিসকলে MA কৰিব বিচাৰিছে তেওঁলোকে MA ইন আছামিজ ইংলিছ পল সায়েন্স ইকনমিক্স সোশিয়োলজি এডুকেশ্যন জাৰ্নেলিজম মাছ কমিউনিকেশ্যন আৰু সোশ্যাল ৱৰ্ক এইকেইটাত আপোনালোকে MA কৰিব পাৰে আৰু ইয়াত MA কৰিবৰ কাৰণে আপোনালোকে যিকোনো গ্ৰেজুৱেট হ'ব লাগিব আৰু লগতে যিটো ফিজ হ'ব সেয়া হৈছে টোটেল আপোনালোকৰ ইয়াত এটা এডমিশ্যনৰ যিটো ফিজ সেইটো 6,150 টকা আৰু লগতে 1200 টকা যেহেতু প্ৰজেক্টৰ ফিজ দৰকাৰ হ'ব গতিকে টোটেল আপোনালোকৰ এটো মিলাই হ'ব আপোনালোকৰ 7,350 টকা তাৰপিছত আপোনালোকৰ MCOMতো ল'ব পাৰে MCOMত কৰিবৰ কাৰণে আপোনালোকে এনি গ্ৰেজুৱেট হ'লে হ'ল আৰু লগতে ইয়াতো যিটো ফিজ বা যিটো পইচা আপোনালোকক লাগিব এডমিশ্যনৰ হেতু সাধাৰণতে আপোনালোকৰ যিমানখিনি মই প্ৰথমতে ক'লো MA কৰোতে যিখিনি ফিজ লাগিব হেতু ইয়াতো লাগিব গতিকে তাত যেহেতু আপোনালোকক দৰকাৰ হৈছিলে প্ৰথমতে এডমিশ্যনৰ 6,150 ল'লে আৰু লগতে প্ৰজেক্টৰ ফিজ 1200 গোটেইখিনি মিলাই আপোনালোকৰ হ'ব 7,000 আপোনালোকৰ 7,350 টকা আপোনালোকৰ দৰকাৰ হ'ব এতিয়া কথাটো হ'ল MBA আপোনালোকে কৰিব পাৰে আৰু MBA কৰিবৰ কাৰণে UGC ৰিকগনাইজ কোনোবা ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব আৰু লগতে 50% মাৰ্কছ থাকিব লাগিব জেনেৰেল কেটেগৰী আৰু 45% মাৰ্কছ থাকিব লাগিব ৰিজাৰ্ভ কেটেগৰী আৰু ইয়াৰো যিটো এডমিশ্যন ফিজটো হৈছে 16,500 আৰু লগতে 1200 টকা আপোনালোকৰ ইয়াত প্ৰজেক্ট ফিজ লাগিব সো এইখিনি হৈছে আপোনালোকে প্লাস কৰি ল'ব কিমান হ'ব আপোনালোকে গম পাই যাব এইখিনি হৈছে আপোনালোকৰ PGৰ কাৰণে আৰু এতিয়া ডিগ্ৰী যিসকলে কৰিব বিচাৰিছে যিসকলে BA বা BCom কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে এয়া হয় BA হওক BCom হওক BBA হওক এইখিনি আপোনালোকে কৰিব পাৰে BCA হওক সো BA কি পাৰ্ট আপোনালোকে এডমিশ্যন ল'ব পাৰে আপোনালোকে ইকনমিক্সত ল'ব পাৰে মেজৰ পল সায়েন্সত ল'ব পাৰে সোশিয়োলজি এডুকেশ্যন আছামিজ ইংলিছ ফিলছফি আৰু হিষ্ট্ৰী এইকেইটাত আপোনালোকে মেজৰ ল'ব পাৰে আৰু যিটো এডমিশ্যনৰ ফিজ হ'ব সাধাৰণতে আপোনালোকৰ যিটো ফিজ সেয়া হৈছে 3,850 টকা আপোনালোকৰ ফিজ লাগিব আৰু লগতে 1200 টকা এটা প্ৰজেক্টৰ ফিজ লাগিব সো প্লাস কৰি কিনে যিটো হ'ব আপোনালোকে হেতু আপোনালোকৰ ইয়াত যিটো এডমিশ্যন ফিজ হ'ব নেক্সট আছে BComত যদি এডমিশ্যন ল'ব বিচাৰিছে BComতো এডমিশ্যন ল'ব পাৰে আৰু তাৰ কাৰণে সাধাৰণতে আপোনালোকৰ যিটো এডমিশ্যন ফিজ সেম টু সেম যেনেকৈ BAত আপোনালোকৰ যিমানটো হ'ব হেতু আপোনালোকৰ BComতো সেম ফিজে হ'ব অৰ্থাৎ 3,850 টকা এডমিশ্যন ফিজ আৰু 1200 টকা প্ৰজেক্টৰ ফিজ নেক্সট আহি গ'ল BBA এডমিশ্যন ল'বৰ কাৰণে আপোনালোকৰ যেটো ল'ব পাৰে আৰু BBA কৰিবৰ কাৰণে 10+2 এক্সামিনেশ্যন পাছ হ'ব লাগিব আৰু আপোনালোকে যিকোনো ষ্ট্ৰীমত পঢ়িলেও কোনো কথা নাই
কথাটো হ'ল কি ইয়াত আপোনালোকৰ যিটো এডমিশ্যন ফিজ অকণমান বেছি, সেইটো হৈছে কি 4,950 টকা এডমিশ্যনৰ ফিজ আৰু লগতে প্ৰজেক্টৰ ফিজ 1200 টকা, গোটেইখিনি একেলগে ল'ব। কিন্তু তাৰপিছত আপোনালোকৰ লাষ্টটো যিটো আছে সেইটো হৈছে BCA আপোনালোকে কৰিব পাৰে। সেইটো হৈছে 10+2 আপোনালোকে পাছ কৰিলে BCA পঢ়িব পাৰে। আৰু ইয়াত যিটো এডমিশ্যনৰ ফিজ 5,500 টকা এডমিশ্যনৰ ফিজ আৰু লগতে 1200 টকা প্ৰজেক্টৰ ফিজ দৰকাৰ হ'ব। চ' এইখিনি হৈছে আপোনালোকৰ গ্ৰেজুৱেট লেভেলৰ কাৰণে। যদি গ্ৰেজুৱেশ্যন কৰিম বুলি ভাবিছে তেতিয়াহ'লে এইকেইটা আপোনালোকে এডমিশ্যন ল'ব পাৰে। নেক্সটটো হৈছে ডিপ্ল'মা প্ৰগ্ৰেমত আপোনালোকে যিহেতু এবছৰীয়া কোৰ্চ, গতিকে যদি আপোনালোকে ডিপ্ল'মা ইন কম্পিউটাৰ ছায়েন্স কৰে তেতিয়াহ'লে তাৰ কাৰণে আপোনালোকৰ এলিজিবিলিটি দৰকাৰ হ'ব, গ্ৰেজুৱেট হ'ব লাগিব, লগতে মেথমেটিক্স থাকিব লাগিব বা গ্ৰেজুৱেট মেথমেটিক্সটো থকাটো খুব দৰকাৰী, বা আপোনালোকে BCA BSc IT বা BSc কৰা হ'ব লাগিব। ইয়াৰ যিটো এডমিশ্যনৰ ফিজ সেইটো হৈছে 11,000 টকা আৰু এপ্লাই কৰিবৰ কাৰণে ইয়াৰ পৰাই এপ্লাই কৰিব পাৰে। নেক্সট হৈছে DBJ অৰ্থাৎ ব্ৰডকাষ্ট জাৰ্নেলিজিম বুলি যাক কোৱা হয়। গ্ৰেজুৱেট হ'লেই হ'ল আৰু যিটো এডমিশ্যনৰ ফিজ 5,500 টকা লাগিব। বা DMC কৰিব পাৰে, মাছ কমিউনিকেশ্যনৰ ওপৰত ডিপ্ল'মা, আৰু সেইটোৰ কাৰণেও আপোনালোকৰ 5,500 টকাই এডমিশ্যনৰ ফিজ হ'ব। তাৰপিছত আপোনালোকে HR মেনেজমেণ্টত কৰিব পাৰে। DHRMৰ যিটো পাৰ্ট আছে, ডিপ্ল'মা ইন HR মেনেজমেণ্ট, হিউমেন ৰিচ'ৰ্চ মেনেজমেণ্ট যাক কোৱা হয়, আৰু এইটোৰ কাৰণে আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব। আৰু লগতে যিটো ফিজ হ'ব সেয়া হৈছে আপোনালোকৰ 16,500 টকা। য়োগাটো আপোনালোকে পঢ়িব পাৰে। য়োগাত পঢ়িবৰ বাবে আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব আৰু লগতে 5,500 টকা এডমিশ্যনৰ ফিজ দৰকাৰ হ'ব। নেক্সট ডিপ্ল'মা যিসকল 10+2 পাছ কৰা হয় সেইসকলৰ কাৰণে, বা 1 year যিহেতু এইটো এবছৰীয়া কোৰ্চ। চ' ক্ৰিয়েটিভ ৰাইটিং ইন ইংলিছত আপোনালোকে কৰিব পাৰে, জাৰ্নেলিজিম এণ্ড মাছ কমিউনিকেশ্যন কৰিব পাৰে, লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্সত কৰিব পাৰে, পাৰ্লিয়ামেণ্টাৰী এণ্ড কনষ্টিটিউশ্যনেল ষ্টাডিজত কৰিব পাৰে, বা সংস্কৃত লাৰ্ণিঙত কৰিব পাৰে। আৰু ইয়াৰ কাৰণে আপোনালোকে 10+2 পাছ কৰা হ'লেই হ'ল, আৰু লগতে ফিজটো হৈছে 5,500 টকা লাগিব। ইয়াৰ লগতে য়োগাৰ ক্ষেত্ৰত আপোনালোকে য়োগাত এডমিশ্যন ল'ব পাৰে, আৰু তাৰ কাৰণে 10,000 টকা ফিজ দৰকাৰ হ'ব। এতিয়া কথাটো এনেকুৱা যে এটা কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ ইয়াৰ যোগেদি, সেয়া হৈছে কি যে আপোনালোকে ইয়াত যদি আপোনালোকে কোনোবা ডিগ্ৰীত পঢ়িছে তেতিয়াহ'লে ডিগ্ৰীত পঢ়ি থকা সময়তো যিহেতু ডুৱেল ডিগ্ৰী আপোনালোকে কৰিব পাৰে। চ' একেটা সময়তে গতিকে আপোনালোকে ডিগ্ৰী কৰি থকাৰ পিছতো আপোনালোকে এই যিকেইটা 10+2 পাছ কৰাৰ যিখিনি প্ৰগ্ৰেম, এবছৰীয়া কোৰ্চ, ডিপ্ল'মা প্ৰগ্ৰেম যাক আমি কৈছোঁ, সেইখিনি আপোনালোকে ল'ব পাৰে। আৰু তাৰ কাৰণে আপোনালোকে যিটো ফিজ, সেই ফিজটো প্ৰদান কৰিলে আপোনালোকে ইয়াৰ থ্ৰুৱেদি এডমিশ্যন ল'ব পাৰে। তাৰপিছত আপোনালোকৰ আৰু এটা পাৰ্ট আছিলে, চাৰ্টিফিকেট প্ৰগ্ৰেম কিছুমান আছে, যিটো নেকি ছমহীয়া কোৰ্চ। তাৰ ক্ষেত্ৰত পষ্ট গ্ৰেজুৱেট চাৰ্টিফিকেট ইন জিঅ' ইনফৰ্মেটিক্সত আছে, আৰু ইয়াৰ কাৰণে 11,000 টকা এডমিশ্যন। চাৰ্টিফিকেট ইন এপ্লাইড ডাটা এনালাইচিছ CADA বুলি যাক কোৱা হয়, গ্ৰেজুৱেট হ'ব লাগিব, আৰু তাৰ কাৰণে এডমিশ্যন 5,500। ডিজাষ্টাৰ এণ্ড ইমাৰ্জেঞ্চি মেনেজমেণ্টত আপোনালোকে ল'ব পাৰে, 10+2 পাছ হ'ব লাগিব, আৰু ইয়াৰো এডমিশ্যন 5,500 টকা। আৰু লগতে আপোনাৰ বহুতকেইটা চাৰ্টিফিকেট আছে, চাৰ্টিফিকেট ইন ইলেক্ট্ৰিকেল হাউচ ৱায়াৰিং, চাৰ্টিফিকেট ইন নাৰ্চাৰী মেনেজমেণ্ট, চাৰ্টিফিকেট ইন ছিকিউৰিটি পাৰ্চনেল, চাৰ্টিফিকেট ইন ৱেল্ডিং এণ্ড কাটিং, চাৰ্টিফিকেট ইন টি কাল্টিভেশ্যন এণ্ড প্লান্টেশ্যন মেনেজমেণ্ট, চাৰ্টিফিকেট ইন আৰ্লি চাইল্ডহুড এডুকেশ্যন, চাৰ্টিফিকেট ইন অৰ্গেনিক এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ, এইখিনি আপোনালোকে ল'ব পাৰে। আৰু ইয়াৰ কাৰণে 10+2 পাছ হ'ব লাগিব, আৰু এডমিশ্যনত যিটো ফিজ হ'ব সেইটো হৈছে 5,500 টকা। ইয়াৰ পিছত চাৰ্টিফিকেট কোৰ্চ ইন জাপানীজ লেংগুৱেজ এণ্ড কালচাৰৰ ওপৰত আপোনালোকে ল'ব পাৰে। চাৰ্টিফিকেট কোৰ্চ হয় যিহেতু, গতিকে ইয়াত 2,000 টকা এডমিশ্যনৰ ফিজ দি কিনে আপোনালোকে ল'ব পাৰে। চ' এইখিনি আপোনালোকৰ টোটেল কোৰ্চ আছে, আৰু এইখিনি আপোনালোকে এডমিশ্যন ল'ব পাৰে যদি ইচ্ছা কৰে। আৰু এডমিশ্যন ল'বৰ বাবে আপোনালোকৰ কোনো ধৰণৰ অফলাইন মাধ্যমত নহয়, যিহেতু অনলাইন মাধ্যমত এডমিশ্যনবিলাক হ'ব, গতিকে ইয়াত অনলাইন মাধ্যমত এডমিশ্যন কৰিবৰ কাৰণে দেখিছে আপোনালোকে কাষত এপ্লাই অনলাইন বুলি দিয়া আছে, তাতে আপোনালোকে ক্লিক কৰি কিনে এডমিশ্যনবিলাক লৈ ল'ব পাৰে। যদি আপোনালোকক এপ্লাই প্ৰচেছটো লাগে তেতিয়াহ'লে আপোনালোকক মই নেক্সট ভিডিঅ' দেখাব পাৰিম। আৰু লগতে আপোনালোকক এটা কথা জনাই থওঁ, যিহেতু ছেপ্টেম্বৰ 30 তাৰিখলৈকে লাষ্ট ডেট আছে, আপোনালোকে যিসকলে এডমিশ্যন ল'ম বুলি ভাবিছে আপোনালোকে এডমিশ্যনটো অতি সোনকালেই লৈ ল'ব। চ' যিহেতু বহুতেই সুধি আছিল কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ এডমিশ্যনৰ ওপৰত, এডমিশ্যনৰ কথাখিনিৰ ওপৰত, চ' আপোনালোকক মই জনাবলৈ চেষ্টা কৰিলোঁ। আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰিব, যিমানখিনি পাৰে শ্বেয়াৰ কৰি দিব, যাতে যিসকলে এডমিশ্যন ল'ম বুলি ভাবিছে তেওঁলোকে যাতে এডমিশ্যনটো ল'ব পাৰে। চ' আজিলৈ ইমানেই, ধন্যবাদ।